এইখন এখন আছিলে অভয়াৰণ্য এটা আপোনালোকে চাওক ইমান ডাঙৰ তামোল খেতি কৰি পেলালে অসমত কতো ইমান ডাঙৰ তামোল খেতি নাই গছ গছনি হাল সেগুন অৰণ্য আছিলে অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 500 ঘৰ মানুহ বহুত নাই কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখিয়াৰ কোনো চিনেই নাই যে মানুহক ল্যান্ডলেস মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই উৰিয়াম ঘাট লাহৰি ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী কবাত দেখিছে মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক আৰু গুটেইখন তামোলৰ বাৰী হাজাৰ হাজাৰ বিঘা ফ্যামিলি খুব কম এইকেইটাই ঘৰ যিকেইটা ঘৰকেইটা মাজত দেখি থাকিব কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰি ঘাট আৰু ঢিঙত এইটো চাওক গুটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো মানুহটো আপুনি নাপায় এইটো 8 বছৰৰ পৰা কৰি আছে সব তেওঁলোকে যিখিনি মানুহ আছে তেওঁলোকে কৰা নে বেলেগ তেওঁলোকে কৰা বেলেগ ইনভেস্ট আছে ইনভেস্ট কোনোবাই এতিয়া চাওক এইটো ইয়াতে যিবিলাক মানুহে লৈ আহে তেওঁলোকৰ চলে এটা মাতব্বৰ সিস্টেম এজন মালিক থাকে আৰু মালিকৰ আন্ডাৰত মানুহ কেজন থাকে কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায় এমএলএৰ এটা পলিটিক্যাল পাৱাৰ হৈ যায় তেতিয়া লাহে লাহে মাতব্বৰীটোও আৰু নতুন মাতব্বৰো সৃষ্টি হয় তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে এইখিনি হল এনক্ৰোচমেন্ট মানুহ ইমান এইখিনি মানুহে আৰু এবাৰ তামোলৰ খেতিটো পুৰা দেখক এইটো ইয়াৰ পৰা চাওক আপোনালোকে থাকিবৰ কাৰণে মাটিটো ব্যৱহাৰ কৰা নাই যিটো আমাক ইমপ্ৰেছন দিয়ে গৰাখহনীয়াত খেদা মানুহ উপায় নাপাই গৈ আছে সেইটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই অধিগ্ৰহণ কেনেকে কৰিব এতিয়া মাটিৰ মালিকৰ পৰাহে অধিগ্ৰহণ কৰে আৰু এটো ফৰেষ্টৰ মাটি আমিতো চৰকাৰে কেতিয়া অধিগ্ৰহণ কৰিব নোৱাৰো ফৰেষ্টে নিজৰ মাটি কাৰ পৰা অধিগ্ৰহণ কৰিব তামুলখনি ৰাখিলেতো বাকি মানুহ আহিয়ে থাকিব ফৰেষ্টত তামুল থাকিব নোৱাৰে না ফৰেষ্টত হাল সেগুন ফৰেষ্টত তেতিয়াতো এটোতো আপুনি আৰু তাতে তামুল ৰাখিলে তাৰ মালিক কোন হ'ব হৈ যাব কিছুমান মই কলো না প্ৰক্ৰিয়া আছে এই গুটেইবোৰ গছ আছিল তাতে গলে এতিয়াও খাল গছ দেখিব খাল গছৰ মুৰাটো দেখিব সেগুন গছ দেখিব ঠিক ফৰেষ্ট আছিল এতিয়া কোন অসমীয়া মানুহৰ হাতত ইমান মাটি আছে জনালেতো এটো অৱস্থা নহয় বা জনালেও জনোৱা মানুহবিলাক কোন হেতু চাব লাগিব মোক কোৱা মতে 3 জন ৰেঞ্জাৰ আছিল তেওঁলোকো হে তেনেকুৱাই আছিল বুলি কৈ আছে মই একশনটো লমেই সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছো হেতু আপোনালোকক দেখুৱাইছো কি আগত কোনবা মুখ্যমন্ত্ৰী দেখুৱাইছিল নেকি মইতো দেখুৱাইছো আপোনালোক আহিব এভিকচনৰ দিনা আমি একশনো লম আপোনালোকে একশনো দেখা পাব কনসাৰ্ন অফিচাৰ কেজনকো লৈ দিম কি আছে হেতু লগত কোনো কথা নাই কথাটো হল যে অসমৰ পৰিবেশটো এনেকুৱা আৰু এনেকুৱা টোটাল মাটিটো মই কৈছোৱে যে লাখ লাখ বিঘা মাটি এবিলাকটো একোটা সৰু উদাহৰণে কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গলেতো পাগল হৈ যাব আপোনালোক ইয়াত সব কাটি ৰাবাৰ লগাই দিছে গছবিলাক কাটি ওপৰৰ পৰা ড্ৰোনত সেউজিয়াই দেখি থাকি মানুহে ভাবে ফৰেষ্টে চলি আছে যেতিয়া 5000 10000 ভোট হৈ যায় তেতিয়া লোকেল পলিটিশিয়ান বিলাকে ইলেক্ট্ৰিসিটিও লগাই দিয়ে স্কুলও বনাই দিয়ে সব কৰি দিয়ে অঙ্গনবাড়ীও লগাই দিয়ে যেতিয়ালৈকে 200-100 থাকে তেতিয়ালৈকে একো নাপায় যেতিয়া 5000 বা 10000 ভোট হৈ যায় আজি জালুকবাৰীতে যদি 10000 ভোট হৈ যায় মইনো কি কৰিম মই এটোৱে মনত ভাবি থাকো যে মোৰ জায়গাত এভিকশন হ'ব নালাগে বেলেগত জয় হওক গতিকে যিহেতু তেওঁলোকে ভোটাধিকাৰটো পাই যায়
পাইকানৰ গোৱালপাৰা সাউথ সালমাৰা বৰপেটা তেওঁলোকো তাৰ পৰা আহিছিল আৰু নতুনকৈ এতিয়া আজিকালি মণিপুৰৰ পৰা বহুত মানুহ আহা কৰিছে আৰু এইবিলাক গোৱালপাৰা বৰপেটা বুলি কয় কিন্তু হ'ব পাৰে বেংগলৰ পৰাও হ'ব পাৰে ভাষাটোতো একে কোৱাটোতো বেলেগ কথাটোতো বেলেগ আৰু হ'ব পাৰে বাংলাদেশৰ পৰা নতুনকৈ ফ্ৰেছ মানুহ আজিকালি আমি ধৰো আগতেতো ধৰা সিস্টেম নাছিলে এইকেইটা দিনে ধৰক যোৱাকালিও আমি 16 জন ধৰিছো আগততো ধৰা সিস্টেমো নাছিলে হয়তো মাতব্বৰ বিলাকে ইয়াত কাম কৰিবৰ কাৰণে লৈ আহিছিলে হেকাৰণে বহুত মানুহে মাটি পিছত ক্লেইম নকৰে তো মানুহবোৰ নোহোৱা হৈ যায় আপোনালোকে প্ৰায় খুদে নহয় যে এভিকশনৰ পিছত মানুহবোৰ ক'ত গৈছে এমাহ 45 দিনৰ পিছত মানুহবোৰ নোহোৱা হৈ যায় তে উজনি অসমত কৰাৰ কথা কিবা চিন্তা কৰিছে এটো বিশেষকৈ উৰিয়াম ঘাটটো উজনি এটা উৰিয়াম ঘাটটো উজনি আৰু উৰিয়াম ঘাট আৰু গোলাঘাট সমষ্টি দুইটা জায়গাতে হ'ব সৰু পথাৰ গোলাঘাট মানে গোলাঘাটৰ মেৰাপানীকে ধৰি বৰ্ডাৰ এৰিয়া বিলাকত যথেষ্ট তেনেকুৱা বেদখল হৈ য'ত আছে আমি গম পাওঁ আৰু আমি কাম আৰম্ভ কৰিছো খালি বহুত কাম কৰিবৰ কাৰণে দিগদাৰ কিয় কোৰ্ট কাছাৰীও আছে না সব মিলাই মিলি কৰিব লাগে এটা কাম হাতত ললে 4-5 মাহ লাগে এতিয়া উৰিয়াম ঘাটত আমি হাত লৈছো এটোতো 4-5 মাহ লাগিব কাৰণ সুপ্ৰিম কোৰ্টে ডেট ধৰি দিছে ইমান দিনৰ নোটিস দিব লাগিব কোনোবাই কোৰ্ট কেছ কৰিলে এটো কোৰ্টত ঠিক কৰিব লাগিব কালিয়ে গৈ কাটি দিব নোৱাৰে তাত গুটে প্ৰক্ৰিয়া এটা আছে কিন্তু ইমান ডাঙৰ তামুল মানে কটো খেতি নাই অসমত আৰু গুটে আমাৰ গছগছনি কাটি কৰা আৰু ইয়াত ল্যান্ডলেস বুলি শব্দটো নাই ইয়াত সব জমিনদাৰী আৰু মাতব্বৰী যেটো মানুহে কয় thousands of এইখিনিয়ে যেটো আমি দেখালো এটা পাৰ্ট মিনিমাম তো ইয়াতে মই দেখি আছো 3-4 হাজাৰ বিঘা উৰিয়াম ঘাটতো তাত মানুহ না যায় কাৰণ এটো একদম আসাম নাগালেণ্ড বৰ্ডাৰ আৰু এইটো এভিকশন কৰাৰ আগতে নাগালেণ্ডকো জনাব লাগিব কাৰণ এটো ডিএবি বুলি কয় গতিকে তেওঁলোকে হেবিলাকো লিগেল আছে আপোনালোকে এইটো বিঘা আপোনালোকে নিজে চাওকচোন কিমান বিঘা বিঘাৰ কোনো মা বাপ নাই কোনো অসমীয়া মানুহৰ হাতত ইমান মাটি নাই আসাম টক্স আপোচবিহীন অসম কণ্ঠ